এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যজুৰি গো মাংস বিক্ৰীৰ বিৰুদ্ধে অভিযান অসম আৰক্ষীৰ 133 জন লোকক আটক কৰিছে অসম আৰক্ষীয়ে। গো সুৰক্ষা আইন উলংঘা কৰি হোটেল বা ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো মাংস। কঠোৰ হৈছে অসম আৰক্ষী। শেহতীয়াকৈ গো মাংস বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত 133 জন লোকক আটক কৰিছে অসম আৰক্ষীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ বাসনলৈ বটল নিক্ষেপ। ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে ধুবুৰী জিলাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰৱেশত বেচৰকাৰী নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰীৰ বাসনলৈ কংগ্ৰেছ কৰ্মীয়ে বটল নিক্ষেপ কৰাৰ ঘটনাৰ বিৰুদ্ধে ক্ষমা খোজাৰ দাবী জনায় বিজেপিয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ। আজিৰে পৰা 5 দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। উদ্দেশ্য কি? তালিকাত কোন কোন দেশ? আজিৰে পৰা 5 দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বুধবাৰে প্ৰথমে গানালৈ ৰওনা হ'ব। অহা 6 আৰু 7 জুলাইত ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্সৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।